আপোনালোকৰ ল'ৰা ছোৱালীকেইটা যদি মোক দিয়ে এমাহৰ কাৰণে মোক কৈ দিয়ক আপুনি ইয়াক বোলে মাৰ্ডাৰাৰ বনাই দিব লাগে মানুহ মাৰিব পৰা মানুহ এটা বনাই দিব লাগে মই এমাহত ধুনীয়াকৈ তাক মানুহ মাৰিব পৰা কৰিব পাৰিম আহিয়ে মানুহক মাৰি ধৰি আৰু যদি আমি জানো ই বোলে মাৰ্ডাৰাৰ ই বোলে চোৰ ইয়াক সলাই ভাল কৰি দিব লাগে তেতিয়াহ'লে কৰি দিব পাৰিম আমাৰ স্কুলবিলাকেও কথাটো ইমান গুৰুত্ব দি ভবাই নাছিলে যে এইটো কি কথাটো আৰু কথাটো কিনো স্কুলত শিকাব লগা কথাটো নালাগে দে শিকাবলৈ গাঁৱতো বা আমাৰ অঞ্চলতো এনেকুৱা কোনো অনুষ্ঠান নাই কোনো প্ৰতিষ্ঠান নাই যাৰ যোগেদি কথাবিলাক শিকাব পাৰি মাত্ৰ ছোৱালী আমাৰ গাঁওবিলাকত ছোৱালী ডাঙৰ হ'লে শান্তি হ'লে ঘৰতে দুজনমান ভকতে মাকে মাতি নি কিবা কথা তাৰমান কয় সেইকেইটা সাংসাৰিক জীৱনৰ বিষয়ে যি কথা তাৰ বাহিৰে একো কথা কোৱাই নহয় কিন্তু আজিকালি আমি দেখিছোঁ উন্নত দেশবিলাক যিবিলাক দেশত ভাল শিক্ষা ব্যৱস্থা আছে সেইবিলাক দেশত কি কৰে একদম ল'ৰা ছোৱালীক যিমান পঢ়ুৱাব মাক দেউতাকক তাতকৈ অলপ বেছিকৈ পঢ়ুৱাই লয় আমি প্ৰথমতে লওঁ যে আমি কামটোক কিমান গুৰুত্ব দি ল'ম এই দায়িত্বটো এইটো এটা আটাইতকৈ ডাঙৰ দায়িত্ব মই আটাইতকৈ ভাল পাওঁ মাকবিলাকক দেউতাকবিলাকক লগ পাবৰ কাৰণে কাৰণ পৃথিৱীত আটাইতকৈ ডাঙৰ কামটো মাক আৰু দেউতাকবিলাকে কৰি থাকে সেইটো হৈছে তেওঁলোকে পৃথিৱীলৈ এটা জীৱন আনে এটা জীৱন পৃথিৱীলৈ আনে তেওঁলোকে আৰু সেই জীৱনটো এনেকুৱা এটা জীৱন যিটো জীৱনে এদিন হয়তো পৃথিৱীখন সলাই পেলাব পাৰে ভাললৈ সলাই পেলাব পাৰে যীশুখ্ৰীষ্ট শংকৰদেৱ শ্ৰীকৃষ্ণ মহম্মদ বুদ্ধ আপোনালোকৰ নিচিনা কোনোবা এগৰাকী মাতৃগৰ্ভৰ পৰা জন্ম হৈছিলে আপোনালোকৰ নিচিনা কোনোবা দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে তেওঁলোকে গোটেই পৃথিৱীখনে সলাই পেলাইছিলে হ'ব পাৰে সন্তান এটা তুলি তালি ডাঙৰ দীঘল কৰাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ দায়িত্ব আটাইতকৈ ডাঙৰ কাম তাতকৈ ডাঙৰ কাম আন একো থাকিব নোৱাৰে তাতকৈ ডাঙৰ কলা বুলি কৈছোঁ মই কলা তাতকৈ ডাঙৰ কলা আন একো থাকিব নোৱাৰে এই কামটো যে আমি কৰিবলৈ লৈছোঁ এই কামটোক আমি সম্পূৰ্ণ ধ্যান দিব লাগে ধ্যান বুলি কৈছোঁ ইংৰাজীত মেডিটেশ্যন বুলি কওঁ এইটো পুৰা মেডিটেটিভ হ'ব লাগে ধ্যান বেলেগত ধ্যান দিয়ে ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে ক্ৰিকেটত ধ্যান দিয়ে লতা মংগেশকাৰে গানত ধ্যান দিয়ে কোনোবা যোগীয়ে ধ্যান কৰি থাকে শিক্ষকে শিক্ষকতাত ধ্যান দিয়ে মাক দেউতাকে ধ্যান দিব লগা কথাটো হৈছে ধ্যান বুলি ক'লোঁ দেই মই ধ্যান মানে আন কথাই যাতে তেওঁলোকৰ মনোযোগ বিচ্ছিন্ন কৰিব নোৱাৰে ল'ৰাই যেনেকৈ পঢ়াত মনোযোগ দিব লাগে মাক দেউতাকে ধ্যান দিব লাগে মনোযোগ দিব লাগে ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰাত কেনেকৈ ধ্যান দিব সেই কথাটো মই অলপ পিছত কৈ আছোঁ ধ্যান মানে তোৰ তপস্যা কৰি থাকিলে নহ'ব ল'ৰা ছোৱালী তহঁতি কি কৰি আছ মই তহঁতৰ তুলি তোলাত বোলে ধ্যান দি আছোঁ তপস্যা কৰি আছোঁ বোলে তপস্যাটো ইয়াত অলপ বেলেগ ধৰণৰ ইয়াৰ তপস্যাটো অলপ বেলেগ ধৰণৰ প্ৰথম কথা আপুনি মানসিকভাৱে সেই কামটো কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হ'ব লাগে শাৰীৰিক আৰু মানসিকভাৱে সাজু মই এইটো ধ্যান দিম মই মনোযোগ দিম এই কামটো মই কৰিম আৰু ভালকৈ কৰিম মোৰ ফালৰ পৰা গোটেই ভালকৈ কৰিব লগাখিনি কৰিম আৰু মোৰ ল'ৰাটোক মই পৃথিৱীৰ এই সমাজৰ এটা গৌৰৱ হিচাপে গঢ়ি তুলিম প্ৰথমতে মনত ভাবক মানে মই কেতিয়াবা ব্যৰ্থ হ'ব পাৰোঁ নোৱাৰিবও পাৰোঁ মই সম্পূৰ্ণ চেষ্টা কৰাৰ পাছতো মই সফল নহ'বও পাৰোঁ কিন্তু মই ক'ব পাৰিম নহয় মই চেষ্টা কৰিছিলোঁ মোৰ দিব লগাখিনি মোৰ কৰিব লগাখিনি গোটেইখিনি মই কৰিছিলোঁ এই কৰাখিনি খালি কেইটামান কথা আমি জানি লোৱাৰ দৰকাৰ থাকে কাৰণ মাক দেউতাক হ'লেও আমি কথাখিনি শিকি অহা নাই নহয় শিকা নাই নহয় বিজ্ঞানসন্মতভাৱে কথাখিনি আমি জনা নাই নহয় পঢ়া নাই নহয় এইখিনি কথা আমাক শিকোৱা হোৱা নাই নহয় গতিকে কেইটামান কথা মই আজি আপোনালোকৰ লগত পাতিম মই প্ৰথমতে কৈছোঁ আপোনালোকে সাজু হওক মানসিকভাৱে নিজকে প্ৰস্তুত কৰক প্ৰথম মানসিক প্ৰস্তুতি মটিভেশ্যন বুলি কয় ইংৰাজীত মনৰ এটা উদ্যম লাগে শিক্ষকৰ যেনেকৈ পঢ়াবৰ কাৰণে উদ্যম লাগে খেলুৱৈ যেনেকৈ খেলিবৰ কাৰণে উদ্যম লাগে মাক দেউতাকৰ ল'ৰা ছোৱালী ভাল কৰিম বুলি এটা ভিতৰৰ পৰা উদ্যম লাগে ভিতৰৰ পৰা জোৰ লাগে মই কৰিম এইটো কৰিবৰ কাৰণে মই নাভাবোঁ তাৰ কাৰণে কৰিবৰ কাৰণে আমাৰ গাঁওবিলাকত বহুত মাক দেউতাকৰ বেলেগবিলাক চব থকাৰ পাছত এই উদ্যমটোৱে নাথাকে যা যিকৰ কৰি থাক আৰু এই উদ্যমটোৱে নাই এই উদ্যমটো প্ৰথমতে লাগে সাজু হৈ উঠিব লাগে প্ৰথমতে মানসিকভাৱে সাজু হ'ব লাগে এইটো প্ৰথম কথা এতিয়া দ্বিতীয় কথা কৈশোৰ কালটোৰ বিষয়ে মই ক'ম আপোনালোকক কৈশোৰ কালত ল'ৰা ছোৱালীবিলাক কেনেকুৱা হয় মানুহে আমুক কৰে তামুক কৰে এই অকণমান গণ্ডগোলবিলাক যিবিলাক আমি গণ্ডগোল বুলি কওঁ অকণমান খেলেং মেলেংবিলাক খেলি মেলিবিলাক যিবিলাক কাৰণত মাক দেউতাকে অসুবিধা পায় স্কুলত বিদ্যালয়ত আচাৰ্যৰ অসুবিধা পায় সেই ঘটনাবিলাক বেছিকৈ ঘটিবলৈ আৰম্ভ কৰে এটা নিৰ্দিষ্ট বয়সৰ ভিতৰত এই কথা আপোনালোকে জানে আনকি এই বয়সটোক বহুতে বৰ মানে শংকাৰে চায় মানে বৰ ভয়েৰে চায় আচ্ছা ল'ৰা ছোৱালীটো এতিয়া আহিলে এইটো বয়স পালেহি এতিয়া কিবা হয় কিবা কৰে সেইটো বয়সতে ঢেৰ ঘটনা ঘটাই দিয়ে সিহঁতি সেই বয়সটো আপোনালোকে গম পাইছে আমি ইংৰাজীত পিউবাৰ্টি বুলি কওঁ অসমীয়াত ছোৱালীজনী ডাঙৰ হোৱা বুলি কওঁ ল'ৰাটো ডাঙৰ হ'ল ডেকা হ'ল নতুনকৈ ডেকা হৈছে ছোৱালীজনী নতুনকৈ বিয়া হৈছে গাভৰু হৈছে তাৰ পিছৰ পৰাই
তেওঁলোকৰ জীৱনত বহুত বেলেগ বেলেগ ধৰণৰ কিছুমান সলনি হয় কথাখিনি ক'বৰ কাৰণে মই আপোনালোকক অকণমান বেলেগ বস্তু এটা চিনাকি কৰি লৈছোঁ সেইটো হৈছে আমাৰ এই মগজুটো এইটো আপোনালোকে জানি থওক যে আমাৰ গোটেই কামবিলাক চিন্তাবিলাক আমি যিবিলাক কাম কৰি আছোঁ আপোনালোকে যেতিয়া মনোযোগ দি শুনি আছে চাই আছে এফালে কিবা এটা কৰি আছে আপোনালোকৰ ল'ৰা ছোৱালী যে কিবা কিবি কৰে এই গোটেই কথাবিলাক নিয়ন্ত্ৰণ কৰে পৰিচালনা কৰে আমাৰ এটা মেচিনে এইটো সেই মেচিনটো এই মেচিনটোক কয় মগজু ব্ৰেইন বুলি কয় মগজু ইয়ে চব পৰিচালনা কৰি থাকে ইয়ে চব লগাই থাকে ঘটনা যদি ভাল কৰিছে ইয়ে কৰে যদি বেয়া কৰিছে ইয়ে কৰে বেলেগ আৰু একো বস্তু নাই এতিয়া কথা হ'ল যেতিয়া বাচ্চা এটা জন্ম হৈ পৃথিৱীলৈ আহে ল'ৰাই হওক বা ছোৱালী হওক জন্ম হৈ যেতিয়া পৃথিৱীলৈ আহোঁতে তাৰ হাতখন হাত হৈ আহে ভৰিখন ভৰি হৈ আহে মূৰটো মূৰ হৈ আহে চকুটো চকু হৈ আহে কিন্তু মগজুটো যে এই ভিতৰৰ মগজুটো এইটো একো বনি নাহে খালী হৈ আহে ইয়াৰ ভিতৰত একো নাথাকে সেইকাৰণে সি একো কথা ক'ব নোৱাৰে আহি চিনি পাই আচ্ছা মোৰ মা নাই বুলি ক'ব নোৱাৰে আহি কাৰণ তাৰ সেইবিলাক নাই মোক ভাল লাগে বুলি একো ক'ব নোৱাৰে একো কথা মনত পেলাবলৈ তাৰ ইয়াত একোৱেই নাই একো কামো কৰিব নাজানে সেইকাৰণে তাক ইয়াৰ একো নাই এইটো পূৰা খালী হৈ আহে একদম পূৰা খালী আমি যে কেতিয়াবা মানুহক গালি পোৱা খালী নেকি বুলি একো নাই নেকি বুলি তাৰ একদম একো নাইকিয়া হৈ আহে সি তাৰপিছত যেতিয়া জন্ম হ'ল জন্ম হোৱাৰ পিছত লাহে লাহে মাক দেউতাকে কি কথা কৈছে ঘৰখনত কি কৰি আছে পৰিয়ালটোত কি ঘটি আছে সমাজখনত কি ঘটি আছে স্কুলত কি দিছে এই কথাবিলাকে লাহে 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 তাৰ মগজুত কিছুমান নেটৱৰ্ক ৱায়াৰিং এই ইলেক্ট্ৰিচিটি ৱায়াৰিঙৰ নিচিনা মগজুত ৱায়াৰিং হ'বলৈ আৰম্ভ কৰি দিয়ে মানে ল'ৰা ছোৱালী যদি ভাল কৰিছে তেতিয়াহ'লে সেই ভালটোৰ বাবে তাৰ কৃতিত্বটো ল'ব পাৰে ঘৰখনে মাক দেউতাকে বা তাৰ চাৰিওফালৰ পৰিৱেশটোৱে আৰু যদি বেয়া হৈছে তেতিয়াহ'লে তাৰ গাত একো দুখ নাই কাৰণ সি জন্মতে খালী হৈ আহিছিলে কোনে ঘূৰাই দিলে তেতিয়াহ'লে আমি যে ল'ৰা ছোৱালীবিলাক বেয়া হ'লে ল'ৰা ছোৱালীক মাৰধৰ কৰোঁ আচলতে ধৰি আনি মাক দেউতাক বা ওচৰ চুবুৰীয়াবিলাকক মাৰধৰ কৰিব লাগিছিলে কাৰণ সেইটো খালী আহিছিলে তাৰতো একো নাছিলে পৰিৱেশটোৱে মাক দেউতাকে ঘৰখনৰ পৰিৱেশটোৱে যিখিনি বস্তু দিয়ে যিখিনি অভিজ্ঞতা দিয়ে যিখিনি শিক্ষা দিয়ে সেইখিনিৰ যোগেদিহে তাৰ মগজুটো গাঁথনি হয় মগজুটো কমপ্লিটলি সম্পূৰ্ণৰূপে শূন্য হৈ আহে খালী হৈ আহে তেতিয়াহ'লে এই বেয়া কামটো কেনেকৈ কৰিলে তাৰতো খালী আছিলে কৰিলে কেনেকৈ কাৰণ তাৰ যিখিনি অভিজ্ঞতা পাইছে সেই অভিজ্ঞতাখিনিয়ে তাৰ মগজুটোক তেনেকেই বিকাশ কৰিলে এই মগজুটো কথাটো বুজিছে গতিকে আৰু এই মগজুটোৰ এটা বৈশিষ্ট্য আছে এইটো হৈছে যে ই কেতিয়াবা বেয়া হৈ যায় কিন্তু বেয়া হৈ গ'লেও ইয়াক আকৌ ভাল কৰিব পাৰি বিজ্ঞানীসকলে ক'লে মগজুৰ বিজ্ঞানীসকলে ক'লে যে আমাৰ মগজুটো নতুন নতুনকৈ বনাই থাকিব পাৰি ইচ্ছা কৰিলে ইয়াক নতুন নতুনকৈ বনাই থাকিব পাৰি সলাই থাকিব পাৰি অভিজ্ঞতা দি শিক্ষা দি মগজুটো আমি নতুন নতুনকৈ গাঁথনি কৰি থাকিব পাৰোঁ বনাই থাকিব পাৰোঁ কিন্তু এটা কথা আছে এটা নিৰ্দিষ্ট বয়সলৈকেহে মগজুটোক আমি সলাব পাৰোঁ সেইটো হৈছে কৈশোৰ কাললৈকে 18-19 বছৰ পিছত আমি মগজুটো আৰু বেছিকৈ সলাব নোৱাৰোঁ আৰু এতিয়া আপোনালোকৰ মগজুটো মই বেছিকৈ সলাব নোৱাৰোঁ কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীকেইটা যদি মোক দিয়ে এমাহৰ কাৰণে মোক কৈ দিয়ক আপুনি ইয়াক বোলে মাৰ্ডাৰাৰ বনাই দিব লাগে মানুহ মাৰিব পৰা মানুহ এটা বনাই দিব লাগে মই এমাহত ধুনীয়াকৈ তাক মানুহ মাৰিব পৰা কৰিব পাৰিম আহিয়ে মানুহক মাৰি ধৰি ইমান ধুনীয়াকৈ সলাই পেলাব পাৰি তাক বা যদি আমি জানো ই বোলে মাৰ্ডাৰাৰ ই বোলে চোৰ ইয়াক সলাই ভাল কৰি দিব লাগে তেতিয়াহ'লে কৰি দিব পাৰি নমনীয় হৈ থাকে এতিয়া আপোনালোকৰ যিবিলাকৰ ল'ৰা ছোৱালী নতুনকৈ গাভৰু হৈছে ডেকা হৈছে সিহঁতৰ মগজুটো এতিয়াও সলাব পৰাকৈ সুবিধা আছে কিন্তু মনত ৰাখিব এইটো সুবিধা সেই সুবিধা এতিয়াই যদি নলয় তেতিয়াহ'লে আৰু সুবিধা নাই কৈশোৰ কালৰ পিছত আৰু এই সুবিধাটো নাইকিয়া হৈ থাকে কৈশোৰ কালত আটাইতকৈ ডাঙৰ বস্তু এটা ডাঙৰ সুবিধা এটা আছে সেইটো হৈছে আমাৰ মগজুটোৰ এটা বৰ গুৰুত্বপূৰ্ণ অংশ কৈশোৰ কালত বিকাশ হ'বলৈ বা বনিবলৈ আৰম্ভ কৰে বৰ গুৰুত্বপূৰ্ণ অংশ এটা যিটো অংশ তাৰ আগত মগজুত নাথাকে মগজুটো এনেকুৱা এটা বস্তু ইয়াক টুকুৰা টুকুৰকৈ বিকাশ হৈ থাকে কোনোবা দুবছৰমানৰ এইফালে টুকুৰা বিকাশ হ'ল কোনোবা দুবছৰমানৰ এইফালে টুকুৰা বিকাশ হ'ল মই কৈশোৰ কালৰ যে শৈশৱ কালৰ যে কথা এটা কৈ থৈ আহোঁ দেই মনোবিজ্ঞানীবিলাকে দেখুৱালে যে আমি যে বিশ্বাস কৰোঁ মানুহক বিশ্বাস কৰোঁ যে এই বিশ্বাসটো বোলে জন্ম হোৱাৰ পিছতেই এবছৰ 1.5 বছৰ 2 বছৰমানৰ এই 2 বছৰমানৰ ভিতৰতেই বিশ্বাসটো মগজুত গঢ় লয় তেতিয়াই ল'ৰা ছোৱালীয়ে বিশ্বাসটো গঢ় লয় আৰু অবিশ্বাসটো তেতিয়াই গঢ় লয় যদিহে
সি পৰিয়ালৰ পৰা মাক দেউতাকৰ পৰা যিখিনি যতন পাব লাগে, যিখিনি মৰম পাব লাগে, মাক দেউতাকে অনবৰতে তাৰ ওচৰত থাকিব লাগে, কাৰণ সি সেইটো সময়ত গোটেই পৃথিৱীখন তাৰ কাৰণে অচিনাকি, গোটেই পৃথিৱীখন তাৰ কাৰণে অচিনাকি, গোটেই পৃথিৱীখন সি প্ৰথমবাৰৰ কাৰণে দেখিছে, আৰু মাকে তাৰ গোটেই পৃথিৱীখনৰ লগত চিনাকি কৰি দিব লাগে। যদি চিনাকি কৰিবলৈ মাক নাথাকে, মাকৰ সময় নাই, মাকে ৰাজনীতি কৰিব লাগে, মাকে মহিলা সমিতি কৰিব লাগে, তাক পৃথিৱীখনৰ লগত চিনাকি কৰি দিবলৈ সময় নাই। সি গোটেই পৃথিৱীখনৰ ওপৰত মাকৰ ওপৰত নিৰ্ভৰশীল, দেউতাকৰ ওপৰত নিৰ্ভৰশীল। মাকে কোনোবা কাম কৰা এজনীক দায়িত্ব দি দিলে, এজনী খোৱাব খা, নাখালো খাবি কৰি দিলে, তেতিয়াহ'লে পৃথিৱীখনৰ প্ৰতি অবিশ্বাসটো তাক তেতিয়াই গঢ় ল'ব। আনকি আপোনালোকে চাবচোন, যেতিয়া বাচ্চা এটাক, অকণমানি বাচ্চা এটাক আপুনি এনেকৈ ওপৰলৈ দলিয়াই দিব, সি হাঁহিব, হাঁহে, কাৰণ সি জানে মাকে তলত ধৰি গ'লা, বিশ্বাসটো গঢ় লয় তেতিয়া। আৰু যদি সেইখিনি বস্তু তেতিয়া নাপালে গোটেই পৃথিৱীখনত সি অবিশ্বাসেৰে চাব, তাৰপিছত সি কাকো বিশ্বাস নকৰে। সেই বিশ্বাস বা অবিশ্বাসটো সেইটো বয়সতে গঢ় লয়, মানে মগজুৰ সেই অংশটো সেইটো বয়সতে বিকাশ হয়। আকৌ এটা বৰ গুৰুত্বপূৰ্ণ অংশ আছে, মই অংশটোৰ নাম অসমীয়াত নাই, ইংৰাজীতে কৰিছোঁ, প্ৰিফ্ৰণ্টেল কৰ্টেক্স বুলি কয়। চমুকৈ আপোনালোকে PFC বুলি মনত ৰাখিব দেই, PFC বুলি। এই PFC নামৰ যিটো অংশ, সেই অংশটো কৈশোৰ কালত বিকাশ হয়। সেইটো কপালৰ ইয়াৰ কাষতে ইয়াতে আছে, এইডোখৰতে আছে, এই কপালৰ সন্মুখতে ইয়াতে আছে। এইটো বৰ দৰকাৰী অংশ এটা। এই অংশটো কৈশোৰ কালত পিউবাৰ্টি হোৱাৰ পাছত, ছোৱালী বিয়া হোৱাৰ পাছত, ল'ৰা ডেকা হোৱাৰ পাছতহে এই অংশটোৰ বিকাশ হয়। তাৰ আগতে অংশটো মগজুত নাথাকে, বিকাশে নহয়। আচ্ছা, এই অংশটোৱে কি কাম কৰেনো? সেইটো হৈছে আমাৰ মগজুত কিছুমান অংশ আছে যিবিলাকে আৱেগ উলিয়াই থাকে, একদম আৱেগ, মানে খং, ঘৃণা, মৰম, ভাল পোৱা, কিবা কিবিবিলাক উলিয়াই থাকিবৰ কাৰণে মগজুত কেইটামান বিশেষ অংশ আছে। মই নামবিলাক নাই কোৱা আপোনালোকক, নামবিলাক জানি লাভ নাই, ঠিক আছে। কিছুমান অংশ আছে যিবিলাকে আৱেগবিলাক উলিয়াই থাকে, আৱেগবিলাক উলিয়াই থাকে। আৰু গোটেই আৱেগবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, আত্ম অনুশাসন বুলি কয়, নিজক অনুশাসন কৰিবৰ কাৰণে, নিজক অনুশাসন। অকলটো মাক দেউতাকে সদায় তাক অনুশাসন কৰি থাকিব নোৱাৰে, এইটো মাষ্টৰটো চাই থাকিব নোৱাৰে সদায়। এটা সময়ত ল'ৰা ছোৱালী নিজক অনুশাসন কৰিব পাৰিবই লাগিব। যেতিয়ালৈকে আত্ম অনুশাসন নাথাকে তেতিয়ালৈকে শিক্ষা ফেইল, কাৰণ তাৰ ভাল লগাটো সি কৰি দিব। ছোৱালীজনী ভাল লাগিলে কিবা এটা কৰি পেলালে, এইটোক খং উঠিলে মাৰি পেলালে, সেইটোক কিবা এটা লাগিলে ঘূৰিয়াই দিলে, এইটোক কৰিলে ভাঙি পেলালে, মানে আত্ম অনুশাসন নাই। আত্ম অনুশাসনটো মগজুৰ এটা বিশিষ্ট অংশই, বিশেষ অংশই চাই থাকে, সেইটো হৈছে PFC বুলি যে ক'লো মই, সেই অংশটোৱে এই আত্ম অনুশাসনটো চাই থাকে। যদি PFCটো নাথাকে তেতিয়াহ'লে সিহঁতৰ আত্ম অনুশাসনটো নাথাকে। বুজিছে কথাটো? মই বেলেগ এটা কথা কৈ দিছোঁ আকৌ দেই, এই PFCলৈ আহি আছোঁ অলপ পিছত। ইয়াক আমি বনাব লাগিব। এই PFCটো যদি বনাব পাৰোঁ আমি, মাক দেউতাকৰ কৈশোৰ কালত আটাইতকৈ ডাঙৰ দায়িত্বটো থাকে মগজুৰ সেই অংশটোক সহায় কৰি বনাই দিয়া। আমি কওঁ নহয় ল'ৰা ছোৱালী ভাল কৰিব লাগে, ভাল কৰিবলৈ মানে কি কৰিম এতিয়া, মইতো নাজানো কি কৰিব লাগে। কিন্তু যেতিয়া আমি মগজুৰ বিষয়ে জানিম তেতিয়া আমাৰ কথাটো স্পষ্ট হৈ যায়। আচ্ছা, আমি এইটো কাম কৰিলে মগজুৰ এই অংশটো বিকাশ হ'ব, এই অংশটো বিকাশ হ'লে ইয়াৰ আচৰণবিলাক এনেকুৱা হ'ব। কিন্তু আমি কিছুমান গণ্ডগোল কৰি থাকোঁ পৰিয়ালবিলাকত, বা আমি চাৰিওফালৰ পৰিৱেশটোত, যিবিলাক গণ্ডগোলে আমাৰ মগজুৰ কোনোবা বিশেষ গুৰুত্বপূৰ্ণ অংশ নষ্ট কৰি পেলাব পাৰে, বেয়া কৰি পেলাব পাৰে।